ইয়াতে থকাটো যেনেকৈ লালে দেখি দিছে সকলোতে আছে বাপেকে যে ঘূৰি মাৰি দিলা ভকতে কলাক না তাতে থাকা সি ঘূৰি মাৰি দিলা লাদেতো দেখি আছে সকলোতে ঈশ্বৰ মই আমিও শুনে নবাৰ সকলোতে ঈশ্বৰ সকলো ক'ত ভগৱান আছে সকলো আছে এইটো আছে না আছে ঘূৰি মাৰি দিলা দিয়াৰ লগে লগে নৰসিংহৰো বাঢ়ি বাপেকো মাৰিলা না আমাৰ জীৱনটোৰ গতিটো কেনেহেন হ'ব এইটো প্ৰকাশ কৰিছে লগে এখন জ্বলন্ত প্ৰমাণ সেয়ে কৈছে যে আমি চেংৰা কালত সেনেকৈ আমি বলত শক্তিত আমি চলৈছোঁ ঈশ্বৰক নাভাবি তোমাতে সেই বলটো চিৰস্থায়ী নাথাকে আজি মোৰ শক্তি আছে মই আজি নানানটা কৰ্ম কৰিছোঁ ঈশ্বৰক নাভাবি নানান অন্যায় কৰিছোঁ সেই শক্তিটো তোমাৰ নাথকে চিৰদিন কি হ'ব দিছে সেই কথাখিনি কৈছে কুটুম্বক পুখিবাক নোৱাৰে সম্প্ৰতি নিশ্বাসকাৰিয়া পৰি থাকয় দুৰ্মতি কাৰ্যা পুত্ৰে পূৰ্বৱতে নকৰে আদৰ অল্প বচনতে তাক কৰে অনুত্তর আমাৰ এই অৱস্থাটো লাহে লাহে বৃদ্ধকাল আহে যৌৱনকাল গেল আমাৰ হাঁহি ফূৰ্তিত অন্যায় কৰি ঈশ্বৰক নাভাবলো এতিয়া বৃদ্ধকালতো আমাৰ চিন্তা কিবা কৰি পুহিব পাৰিলো ল'ৰাটোক কেতিয়া ভৰণ পোষণ দিলে অস্থিৰ কালতো আমাৰ সেইহে চিন্তা হয় মনোপতিহে নিশ্বাস কাৰ্য কৰি থাকয় দুৰ্মতি দুৰ্মতি পাপী আমি নিশ্বাসকাৰী বিচনাত পৰি থাকোঁ বেমাৰ বেমাৰ হ'ব আগৰি ধৰিব কালি যাওঁ ঠিকে কৈছে আজি যাওঁ নে কালি যাওঁ সেনে ভাবি যাবে কিন্তু আমাৰ কি হ'ব তথাপিতো চিন্তাটো আমাৰ ধন সম্পত্তি আৰু অলপ আজি বা কালি কিবাকে অস্থিৰ হৰিনাম ল'বা লাগে জীউটো যায় তথাপিতো ধনৰ আশা এটা বুঢ়া আছিল বুঢ়াটোৱে বৰ ধনৰ সেই মানে আক্ৰোশী কষ্ট ধনৰ আক্ৰোশী ধন সম্পত্তি বহুত কৰিছিল তেতিয়া তিনিটা তাৰ এখন দোকান আছিল বুঢ়াইটো খোৱা ধৰছি আন্দা কাটালো কৈছে বৰে কাহু মানে আজ্ঞা হওঁ পাহাটো আনলাম নহয় আহোঁ ডাউৰি গৈছে দোকানখন এৰি গোটেই মাহানে বুঢ়াই অলপ ভাল আহিল ভাল হ'ল খোৱাটো অলপ খামিল উশাহটো ঘূৰিল ঘূৰাৰ পিছত মোৰ ডাঙৰ বাপা আহিছা বোলে আহিছোঁ পিতা সৰু মাজু বাপা আহিছে না বোলে আহিছোঁ মোৰ তোমাৰ ভৰিৰ কাষত ক'তনো ভৰিৰ কাষত চকু মেলিব পৰা নাই বুঢ়াই খোৱা ধৰছি সৰু বাপা আহিছে না অ' পিতা মই মাথাত দে তোক পিন্ধি আছোঁ তই আহিছা সৰু তইতো দোকান খেল খাই যাবই ইনৈ আহিছা দোকান খেল কামে দিব চুৰে তানে বুঢ়াই আহে জিও যায় এই ধনৰ আশা যা যা সোনকাল তই খোৱা ধৰছি তই আহিছা মোক চাবা কোনোবাই চোৰ কৰিব তাতে ধনৰ আশা তাতে আহি ভগৱানৰ নাম কৈছে নেকি ভগৱানৰ নাম অহা নাই সেই কথাখিনি কৈছি তাৰমানে বিচনাত পৰি থাকিব তথাপিতো কেনেকে মানে দোকান মানে ধন সম্পত্তি এই উদাহৰণটো তইও আহিছা দোকান কেনে চুৰে নিব এতিয়া পঢ়ি থকা বুজি পাইছা নাপাৰা পুখিবে বুঢ়া খাইবা মাত্ৰ চাখ কেভতি কাৰণে বুঢ়া মৰিয়া না বয়াটোত আমাৰ সময় থাকে এইখিনি সময় আমাৰ বহুতৰে সময় নহয় সেইতে ক'বই যাক পুখিলে আতি অধগতি যাই তাখম বাক পুখে আতি কৰিয়া অন্যায় যেবে দেখে আপোনাৰ অৰ্থ হইল হয়
পৰৰ ধন কতেবে মনত বাঞ্ছয় এতে কৈছে জাক পুখিলে অধগতি যায় বুলি কৈছে। এতিয়া আমাৰ ক'ব যে ল'ৰা ছোৱালীক ভাত নেদলি সেই নেদলি আমাৰ ভাল হ'ব নেকি? এতিয়া দেখোন সেইবিলাকক পঢ়ি দেখোন অধগতি যাওঁ বুলি কৈছে। অধগতি যাওঁ বুলি কৈছে, অন্যায় বুলি কৈছে। সেইটো অন্যায় হয়। ঈশ্বৰক নাভাবি যদি আমি গৃহত মাছে মাংসই কিবা আনন্দ কৰি খাইছোঁ, সেইটো অন্যায়। আমি অধগতি গ'লো। ঈশ্বৰক চিন্তা কৰি আমি যদি অন্নমুঠি খাইছোঁ, সেইটো ভাল। আৰু ঈশ্বৰক নাভাবি ৰং তামচা কৰি যদি মাছে মাংসই খাইছোঁ, সেইটো অন্যায়। অধগতি যাম বুলি কৈছে। সেইটো বয়া, একেবাৰে বয়া। আৰু যেতিয়া আমাৰ যোনদিনা পইচা নাথাকিব, পৰৰ ধনত আশা কৰাটো সেইটো পাপ। সেই বয়ামতি না, ঈশ্বৰৰ নামটো নুশুনেই, ভাল চিন্তা নাই, পৰৰ ধনকো বাঞ্ছা কৰে। নেদে সেয়ে ৰাতি হ'লে চুৰ কৰিব, চুৰ কৰিব। চাইকেলখন বাহিৰত যদি দিছে ডাঙা মাৰি দি বেছি সেনেকে পুহিবা লাগিল খালি। এই অজামিলৰ নিচিনা, অজামিলৰ সেই বেচ্চা মাৰি সংগ পাইছে না, বেচ্চা মাৰি কাক কয় যাৰ ভৰিত ভক্তি নকৰে। যিসকলে ভক্তি নকৰে সেইবিলাক বেচ্চা নকৰে। ঈশ্বৰক ভক্তি কৰিলেহে শক্তি নাই। সতী আৰু অসতী ঈশ্বৰৰ নাম নললি সেই ব্যক্তিৰ হাতেদিও খাবা নাথাকে। এই অজামিলো সেই বেচ্চা সংগ পাইছে। তাই কি হৈছে? অন্যায় কৰি চুৰ ডাকাইত কৰি ধন সম্পত্তি আনি পাপ মাহান বজাই হৈ যায়। ৰত্না কৰে আনে সেয়ে ঈশ্বৰৰ নাম নললে সেনেয়ে লাষ্টত সেই নামত উদ্ধাৰ হ'ব লাগিব, নহ'লে গতি নাই। সি ইনাম পাপ কৰিছে, ৰাম, কিন্তু সি বোলে আম। আমাৰো সেনেহে লৈছে। আমাৰো ধৰাৰ কাৰণে আমি হৰিত ঠাইত যাব নোৱাৰো, মানুহ মাৰিব পাৰে ৰামটো আহে। আমিও সেইকাৰণে যাব নোৱাৰো। পাপ আগুৰি আছে নহয় আমাৰ দেহত। হৰিৰ নামৰ বৃক্ষৰূপী অবিনাশী ফল, সাধু সংগে পাৰি খাই পাপি নাচৈ ৰাম নাহে। ইয়াৰে ফলটো হৈছে অবিনাশ, তাত শেষ নাই। হৰিৰ নামৰ ফলটো চিৰস্থায়ী। সাধু সংগে পাৰি খাই পাপি নাজৈ তল। পাপি বোলে নাজং ৰ ভাগৱত পঢ়িছে নাজং আজি। সেইটো হৈছে পাপি। যিবিলাকে আগ্ৰহ কৰি নাহে ঈশ্বৰ ভক্তি কৰবা, ঈশ্বৰৰ নাম গুণ শুনবা, তেওঁলোকৰ দেহত পাপ লাগি আছে। একে নাম পেলাই পাৰি ইচ্ছা কৰিলে, কিন্তু আমাৰ এতিয়া নাহে। আহাটো মংগল, নাহাটোহে নাহে। নাম দিলে অহা বেলেগ কথা, নাম দিলে মাতিলে নাহে। কিয় নাহে? আমাক পাপে আগুৰি আছে বুলি কৈছে। পুণ্যৱন্ত ব্যক্তিসকলেহে হৰি কথা শুনবা পাৰিব। শাস্ত্ৰই কৈছিয়ে, পাপীবিলাকে নৰে নহয়। এই পাপীসকলৰে এই কাণত খুচি কৰা দিছিলে। মই যে বাগানীয়া ফুল আহিছোঁ, এইটো বাৰটা লগাই ভালে হৈছে আহা, মাজৰ গীতটা আহি ৰৈ গ'লো। ভালে হৈছে, শুনি গৈছোঁ এনেকুৱাই না ঠিকে আছে। আহিবা লাগে ঈশ্বৰৰ নাম শুনবা পাৰিলে ভালেই। আমিও লগ পালোঁ ভাল লাগিল, সাধু সংগ লগ পালি ভাল লাগিল। খালি আমাৰ ধন সম্পত্তিহে আশা, কেনেকে আমি ল'ৰা ছোৱালী পুহিব পাৰোঁ, আমাৰ সেই চিন্তা। কৰিয়া অন্যায়, মহা অন্যায় হয়। কিন্তু ঈশ্বৰক নভজে যদি আমি সেইবিলাক কৰোঁ। এতিয়া এইটো গম পালা না? প্ৰত্যেক গৃহতে আমি ঈশ্বৰৰ নাম ল'বা লাগে। কিন্তু প্ৰাৰ্থনা কৰিব লাগে, গধূলি চাকি বন্তি দিব লাগে। আৰু কাঠি বৃন্দাবনত যাব নালগে, দৰকাৰ নাই। ভাগাৰ ল'ব পাৰে নালগে, ঈশ্বৰ আছে, গৃহতে আছে। নিজে সেইটোৱে ইয়াতে আছে, সেই কৈয়ে আছে ভাগৱতে। ইয়াতে আছে ঈশ্বৰ, আমি দেখা নাই। ইয়াৰ ভিতৰে আছে নিজ গুৰু, চিনি জানি কৰা সেৱা।
পুৰীতকৈ যাব লাগে জগন্নাথতকৈ যাব লাগে ইয়াতে আছে সমস্ত ভূততে মই আছো সৰ্বক্ষণেই মহক অৱজ্ঞা আতি কৰে যিটো জনে বেদমন্ত্ৰে প্ৰতিমাক কৰয় অৰ্চন নাহি তাৰ ফল কিছু সবে বিড়ম্বন সেই এনেকৈ লাগে আমি সমস্ত ভূততে ঈশ্বৰ থকা বুলি ভাববা লাগিব যদি নাভাবো ভক্তি নহ'ব ইতে মোক অৱজ্ঞা কৰা বুলি কৈছিল ঈশ্বৰক অৱজ্ঞা কৰা হ'ব আমি আজি আলহী আহিলি আমি পাউৰাযোৰ মাৰো না নাই পাউৰা যদি মাছো তেওঁতো ঈশ্বৰ আছে সেই পাউৰাযোৰ মাৰি যদি আত্মহত্যা কৰি জীৱ হত্যা কৰি যদি আমি ঈশ্বৰক ভজবা আহোঁ ঈশ্বৰে সেইটো গ্ৰহণ নকৰে বুলি কৈছে জীৱ হত্যা নিষেধ আছে কাৰণ তো জীৱ মাত্ৰে ঈশ্বৰ বুলি কৈছে আৰু এটা কৈছে বেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন নাহি তাৰ ফল কিছু সবেই বিড়ম্বন আমি পাউৰাটো মাৰি মাছটো মাৰি পাঠা ছাগাল কাটি মাংস খাই আহি আমি যদি এটা প্ৰতিমা সাজি ঈশ্বৰৰ নামত যদি ফুল পুষ্প ধৰি থাকোঁ ঈশ্বৰে গ্ৰহণ নকৰে কিয় নকৰে কিবাকে তুমি জীৱ ঈশ্বৰকে হত্যা কৰি আহিলা জীৱ মাত্ৰে ঈশ্বৰ সেই কৰি আহি আমি যদি ঈশ্বৰক ভজি থাকোঁ বিড়ম্বনাহে হ'ব তোমাৰ একো ফল নহ'ব বিফলে যাব এই আছে নহয় প্ৰথমতে বহুত বছৰ যজ্ঞ কৰিও একো ফল নাপায় লাষ্টত হৰিৰ নাম এইকাৰণে কৈছে যে আমি ঈশ্বৰক পুজবা লাগলি সকল প্ৰাণীকে আমি দয়া মৰম কৰা শিক্ষা লাগব প্ৰাণীক উপেক্ষা কৰি পূজে মোৰ সমতি নহে ফল কৰে যেন ভস্মত আহুতি পৰ শৰীৰত মক বিদ্বেষ কৰয় যদি পূজে তভতাৰ চিত্ত শান্ত প্ৰাণীবিলাকক যদি আমি হিংসা কৰি ঈশ্বৰক যদি আমি পুজবা আহোঁ নহে ফল কৰে যেন ভস্মত আহুতি কাম একো নাই ঈশ্বৰক এনেকৈ পুজিলেও আমাৰ কাম একো নহ'ব ইয়াতে আমি কোনটো পথত আছোঁ কোনটো পথত আছোঁ পৰ শৰীৰক মক বিদ্বেষ কৰয় যদি পূজে তভ তাৰ চিত্ত শান্ত নয় আমি যদি অমুকক হিংসা কৰোঁ তমুকক হিংসা কৰি ঈশ্বৰক হে প্ৰভু চৰণত দাম হিচাপে তুমি ৰাখা ৰাখব নেকি সেইটো কাম নহ'ব তুমি সিভাগে হিংসা তুমি পাতটো কৰি আহিছ তুমি আজি মুৰ্গীটো মাৰি তুমি ভাত খাই আহিছ তুমি সিভাগে পাপ এটা কৰি আহিলা জীৱ হত্যা মানে পাপ এতিয়া হাতে বন্ধই কৰিছে সেইটো এটা জীৱ ঈশ্বৰ তাকে ইমান কিয় যা ইমান কিয় যা যদি কৃপা নকৰিব পাৰে ঈশ্বৰে নকৰো বুলিও কৈছে নকৰো বুলিও কৈছে কিয় যেতিয়া আমাৰ ভক্তিটো আহি যাব ভক্তি আমি ঈশ্বৰ যেতিয়া চিনি পাম তেতিয়া নিজে নিজে অট'মেটিক এইবিলাক কমি যাব বাদ যাব কিন্তু আমাৰ ভক্তি শুনাই কাৰণে আমি তাকে যাওঁ বুজি পাইছ ন কথাটো আমি সেই গৰুটোক মাৰবা যাওঁ এই ছাগালটোক মাৰবা যাওঁ খাওঁ মাছটো তেলত ডুবে ডুবে আমি খাওঁ কাৰণ কি আমাৰ ভক্তি শুনা আমি জানাই নেই যেতিয়া তোমাৰ ভক্তিটো বাঢ়ব বেছিকৈ হ'ব তেতিয়া নিজে নিজে তোমাৰ হেলা আহি যাব এই মোৰ দ্বাৰা নহ'ব দেই এইটো এই জেঠাৰো হেলে আনিছিল দুই বাই নাই এতিয়া মোক যদি কোনোবাই কয় মুৰ্গীটো মাছ ধৰিব মোৰ নহ'ব দেই মোৰ দ্বাৰাই নহ'ব সেনেহে তাৰমানে আমি জানো সেইটো কৰিলে কি হ'ব এই বস্তুটো তোমাৰ ভক্তি ৰাখি তুমি নিজে নিজে আঁতৰি আহিবা সেই কথাখিনিয়ে কৈছে ইয়াতে খাওঁতেও টাকা
খাওয়াতে পাঁচটো লিখছি জীৱ এটাৰ তিনিটা জাগাত পাপ হয় তিনিটাই পাপৰ ভাগ হয় খাওয়াটোৰ হৈ কাটাটোৰ হৈ মাৰাটোৰ হৈ তিনিটা ৰান্ধাটোৰো হৈ দে ৰান্ধাটো সেইটো কাটাটো ৰান্ধাটোৰ আৰু খাওয়াটো তিনিৰে পাপ সমান এই জীৱটোৰ পাপৰ ভাগ ল'ব লগা হয় আমি যিটো বস্তু আমি সৃষ্টিও কৰা নাই তাক ধ্বংস কৰাৰ অধিকাৰ আমাৰ নাই ভগৱান কৃষ্ণই কৈছি যে মই যিহে সৃষ্টি কৰিছো এই পৃথিৱীখন কাই সৃষ্টি কৰিছো আমি কৰিছো ভগৱান প্ৰভু অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ অধিকাৰী তেওঁৱে সৃষ্টি কৰিছে তাতে তেওঁ জীৱ থৈ দিছে ভাগক প্ৰকাৰে প্ৰকাৰে এই জীৱক হত্যা কৰা আমাৰ অধিকাৰ নাই আমি যিটো বস্তু আমি তৈয়াৰ কৰোঁ সেইটো বস্তুহে অধিকাৰ থাকিব ঈশ্বৰে তৈয়াৰ কৰি দিয়া বস্তুটোত আমাৰ অধিকাৰ নাই জীৱটো কোনে প্ৰজনা কৰিছে কৃষ্ণই মূৰ্তিটো কোনে তেওঁৱে ঈশ্বৰে সেইটোত আমাৰ হাত নাই আৰু যদি সেইটো হাত দিবা যাওঁ তাৰ পাপৰ ভাজি তুমি ভবাই লাগিব সেইকাৰণে কৈছে প্ৰাণীক যদি আমি হিংসা কৰি ঈশ্বৰক যদি আমি পুজবা আহোঁ একো ফল নহ'ব আৰু বেলেগক হিংসা কৰিও যদি ঈশ্বৰক পুজো কাম নহ'ব সময় ভাববা লাগিব সময় ভাল চিন্তা কৰিব লাগিব এই তেওঁৰ ভাল হওক আৰু হওক যদি আমি সাপি আহোঁ আমি যদি বেয়া কথা কৈ আহোঁ সেইটোত আমাৰ পাৰ আহি যাব এই চাৰি সিদ্ধই বৈকুণ্ঠক যিৰ গেল যাওঁতে জয় আৰু বিজয় বাধা দিছিল নহয় তোমালোকে যাবা নোৱাৰা বৈকুণ্ঠ যেতিয়া জয় আৰু বিজয় যেতিয়া বাধা দিলাক যেতিয়া সাপ দিলাক চাৰি সিদ্ধই মহা ভকত মহা যোগী তেওঁলোকৰ সমান ভক্তিবান নাছিল চাৰি সিদ্ধ তেওঁলোকে সাপ দিলা সাপ দিয়াৰ ফলত কি হ'ল তেওঁলোকৰ পাপ হ'ল অন্যায় হ'ল এই পৰহিংসা এইটো বস্তু বুজি পাইছে তেওঁলোকে পিছত আৰু আমি সেইকাৰণে আমিও পাৰা প্ৰথমে আকৌ অন্যায়টো কৰিব নালাগে এইবিলাক দেখি থৈ গৈছে আছে সহ্য ধৈৰ্য সেয়েতো সহ্য শান্ত হ'ব লাগিব ঈশ্বৰে দিব নিজে নিজে ভক্তিটো খালি ৰাখিব লাগে ভক্তি ৰাখি নিজে নিজে দিব অবজ্ঞা উপেক্ষা দেখ নিন্দা পৰি হৰি কেবে মক পুজিবে ক ভক্তি ভাৱ কৰি অন্যথা পুজিলে মক পলক নাপাই স্বৰূপ কৰিয়া মই কহিল আমি হিংসা নিন্দা পৰি হৰি এইবিলাক খুব বুজা আমি বেলেগক নিন্দা কৰিব নালাগে হিংসা কৰিব নালাগে সেইবিলাকত পাপ আছে আমি কৰোঁ সেইবিলাক যদি আমি কৰি যদি ঈশ্বৰক পুজো অন্যথা পুজিলে মোক ফলকো নাপায় ফল নুধৰিব আৰু নহ'ব এনেকৈ বিফলে যাব যিমান কষ্ট কৰি ফলটো নাপায় এই আমাৰ যে কয় বহুত কষ্ট কৰি খেতি খেতি কৰিলোঁ পানী আহি ধৰি যায় একো নাপায় আমাৰো সেনে বস্তু যিমান ভক্তে কৈ থাক এই পানী আহি লৈ যাব কামত নাহে চিৰস্থায়ী লৈ নাথাকে বস্তু ঘটত পানী থহায় এই ঘটত এই যে নোকোৱা ঘটত পানী থহায় পানী থাকিব নেকি আৰু ঘৰ আমাৰো সেনেহে আমি ঈশ্বৰ কৃষ্ণ ভক্তি কৰিব লাগিব একান্ত গুৰু ভজবা লাগিব যিজনে আপোন পৰ ভেদ কৰই তাক মই ঘৰতৰ দিওঁ মৃত্যু ভয়
এহি জানি চতবৰ কৰিয়া বিচাৰ অনুক্ৰমে সবাক কৰিবে হত আৰু এই পাপ লিখছি আৰু যিজনে আপোনাৰ পৰ ভেদক কৰয় তাক মই ঘৰতৰ দিও মৃত্যু হৈ আপোনকৰ কৰাটো পাপ। আমাৰ যদি ল'ৰা তিনিটা যদি জন্মে মাকবিলাখনে এটাক অলপ বেছিকৈ মৰম কৰে, চবৰে সেইটো অলপ বেছিকৈ কৰিবই। হইতা বুলি অলপ কৰলাক, ডাঙৰ বুলি অলপ কৰলাক, মাজু বুলি অলপ কৰলাক, অলপ হ'লে থাকে। সেইটো কৰাটো ভুল, সময় ভাববা লাগে। দুটাটো ল'ৰা সমান দেখালাম। যদি আমি তাত সৰু ডাঙৰ কৰোঁ সেইটো পাপ হৈ যায়। পাপ হ'লে কি হয়, ঈশ্বৰে মৃত্যু ভয় দিব। মৃত্যু ভয়টো হৈছে তোমাৰ পুনৰ জন্ম। আৰু আমি জন্মিব লাগিব, শাস্তি ভোগ কৰিব লাগিব, সেই ফলত নৰকত যাব লাগিব। সেইকাৰণে সৰু ডাঙৰ কৰিব লাগে, সময় দেখা লাগে। এই জানি চতবৰ কৰিয়া বিচাৰ অনুক্ৰমে সজাগ কৰিব শতকাৰ। যাই যেনে এনেকে সন্মান কিন্তু তাক সম্বাত মোক দেখিবে কমনি অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষণে। এহি মতে তো যোৱাগে কৰিল বিদিত ভক্তি সাংখ্য জগ দুয়ে পুৰুষৰ হিত। কিন্তু তাসম্বাত মোক দেখিবে মনে অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষণে। যদিও সেইটো সৰু ল'ৰা, তাত ময়ে আছো আত্মাৰূপে। জীৱ মানে ঈশ্বৰ। যদিও পিপাৰটো পুৰি আছে, ইয়াক পিপাৰ বুলি ভাববা ল'ৰা, ঈশ্বৰ জ্ঞান কৰবা দিছি। কুকুৰটোকো ঈশ্বৰ জ্ঞান কৰবা দিছি। কুকুৰৰ শ্ৰীকাল আত্মাৰাম, সকলোৰে হৃদয়তে আত্মা আছে। যে বসুদেৱৰ দৈৱকী স্বয়ং কৃষ্ণ পুত্ৰ হিচাপে ভাবলিও ঈশ্বৰ। সেই কথাখিনি ইয়াতে কৈছে যে যদিও আমি সৰু বুলি ভাবোঁ, আত্মাটোতো সৰু ডাঙৰ নাই, তাত ঈশ্বৰ ময়ে আছোঁ। তাক বেয়া কথা নকবা, বেয়া হৈ নকবা, মৰম কৰিব লাগে, ভাল কথা শিকাব লাগে। এক আশ্ৰয় কৰি ঈশ্বৰক পাই আবে তাৰ ঐশ্বৰ্যক বুজাই। যাক ভয়ে বায়ু বহে সূৰ্য প্ৰকাশয় ইন্দ্ৰে যাক ভয়ে মেঘে গাৰে বৰে একক আশ্ৰয় কৰি ঈশ্বৰক পাই এক ঈশ্বৰক বিশ্বাস কৰিব লাগিব, এক ঈশ্বৰক ভজবা লাগিব। আমি যদি ভিন্নতাত যদি ভজো কাম নহ'ব। সেই এক ঈশ্বৰ কোন? দেৱৰ উত্তম দৈৱকী নন্দন। কৃষ্ণৰ বাহিৰে কৃপাৰ সাগৰ দৈৱকী নন্দন, তেওঁৰ বাহিৰে কোনো নাই চৰাচৰ ব্ৰহ্মাণ্ড। আৰু সেইজন ঈশ্বৰৰ মহিমা কৈ শেষ কৰবা কোনো নকৰে। তেওঁৰ শক্তি ঐশ্বৰ্যৰ কথা কোনো কৰি শেষ কৰিব পৰা নাই আজিলৈকে, আৰু নৰেও তেওঁৰ মহিমাও কোনো ক'বা নোৱাৰে। এতিয়া কৈছে তেওঁৰ মহিমা অলপ কৈছে ইয়াতে। যাক ভয়ে বায়ু বহে সূৰ্য প্ৰকাশ হয়, ইন্দ্ৰে যাক ভয়ে মেঘে দাৰে বৰি থয়। ঈশ্বৰে আদেশ দি থৈ দিছে দেৱ দেৱীবিলাকো। সূৰ্য দেৱতাক আদেশ দি দিছে তই পোহৰ দি, বায়ুক কৈছে তই বায়ু দি। তেওঁলোকে নিজৰ কৰ্মত গতি হৈ আছে। সূৰ্যই পূবৰ পৰা উদয় হৈ পশ্চিমত মান যায়। সকলোকে জীৱকে
পোহৰ দি আছে, শক্তি দি আছে। সূৰ্যৰ শক্তি। এই বৰষুণ দিছে ঈশ্বৰে আদেশ দিছে যে তই এইটো দায়িত্ব সমদৃষ্টিত চাব লাগিব। সমদৃষ্টি সূৰ্যই পোহৰ দি আছে, সকলোকে পোহৰ দি আছে। দুইটা ধনী শূন্যবানকো দিছে, পাপীকো দিছে, সকলোকে তেওঁৰ দৃষ্টিত সমান ভাবিব লাগিব। তেওঁ যদি বোলে হিংসা কৰিবলৈ মোক নেদো এই ভাবিব লাগিব আমি ঈশ্বৰৰ আমি আদেশ লওঁ বুলি আমিও ঈশ্বৰৰ নাম প্ৰকাশ কৰিব লাগে, সমন দেখা লাগিব। এই চৰাচৰ ঈশ্বৰৰ কৃপাতে ঈশ্বৰৰ আদেশতে চলি আছে। জাকব হৈয়ে হুয়া ফল পুষ্পক ধৰই আমি ফলদাতাটো আমি নহয়, আমি কৰ্মৰহে দিম। আমি খেতিখন কৰিছোঁ, ফলটো দিব কাৰণে ভগৱানে নেদিয়ে কাবাই যোগে থাকি তামোল গাছ একপাত ৰুইছা, যদি ঈশ্বৰে যদি তাত ফলটো ফলটো যদি নেফলয় আমি লোগে থ'ব পাৰিম নেকি? ঈশ্বৰে আদেশ দিছে যে তই ফল পুষ্প দি থাক, দিব যাতে সকলো জীৱয়ে ফল পায়। আমাক ভকতৰ কাৰণে, জীৱৰ কাৰণে কল্যাণ কৰি থৈ দিছে, ঈশ্বৰ চব কৰি থৈ দিছে, কিন্তু আমি সেই ঈশ্বৰক চিনি নাপাওঁ। এখন প্ৰচাৰ কৰা হৈছে যি জীৱৰ কল্যাণৰ অৰ্থে এখিনি সেইকাৰণে কৈছে নদী বহে সমুদ্ৰয় পাৰণ লংঘয় অগ্নি দহে ভূমি সমে নিয়ম জয় আকাশে বায়ু পথ দেই যাক ভয় ব্ৰহ্মা আদি যাক ভয়ে জগত সৃজ। নদীক আদেশ দিছি ওপৰ পৰা তলকলৈকে নামি আহে। নদী বৈ আছে না নাই? নদীটো য'ৰ পৰা বৈছি অনুক্ৰমে বৈ গৈছি না, অনুক্ৰমে সিবাগৰ পৰা ইবাগে ডাউন, ওপৰৰ পৰা তলকলৈকে এনে পানী বৈ আমি ইবাগে পূবৰ ফালে যিমান যাই থাকিম সিমান ওখ পাই থাকিম। এইটো এটা সৃষ্টি। আৰু সমুদ্ৰও পাৰ নলংঘে, সমুদ্ৰ ইমান ঢৌ পাৰ আহিবা নোৱাৰে। তাক আদেশ দিছে তই এখনিতে সীমাবদ্ধ, ইয়াৰ পৰা আহিবা নোৱাৰা। ইচ্ছা কৰিলে সাগৰে পৃথিৱী ডুবে দিব পাৰে, সৃষ্টি ধ্বংস কৰি দিব পাৰে, কিন্তু নৰে। তাৰ শক্তি আছে ঠিকেই, ক্ষমতা দেখাব দিয়া নাই, নৰে। ঈশ্বৰে ইংগিত দিলেহে পাৰিব, এনে নৰে। তই এখনিত থাকবি, যি ঢৌ আহে আৰু তাৰ পৰা গুচি যায়। ভাবি পৃথিৱী একদম ধ্বংসই কৰে নেকি? পৃথিৱী ডুবে দিব পাৰে, কিন্তু নৰে, ক্ষমতা নাই। আকাশে বায়ুক পথে দেই যাক ভয়ে ব্ৰহ্মা আদি যাক ভয়ে জগত সৃজয়। ব্ৰহ্মৰূপে সৃজা পালা বিষ্ণুৰূপ ধৰি, ৰুদ্ৰৰূপে নিয়া হবে জগতক ধৰি। ব্ৰহ্মাৰূপে সৃজন কৰি আছে, বিষ্ণুৰূপে পালন কৰ্তা আৰু ৰুদ্ৰৰূপে সংহৰণ কৰি আছে। এই তিনিটা দেৱৰ তিনিটা কাৰ্য আজিও কৰি আছে। বিষ্ণু এটা দেৱতা, বুজি পাইছে না? বিষ্ণু এটাও আছে। বিষ্ণুটো হৈছে মায়া। আমি যে আছো এই মায়া এই চলি আছে, আমাৰ পালন কৰি আছে বিষ্ণুৰূপে। আৰু তেখেত আছেই অনন্ত, যাৰ আকাৰ নাই নিৰাকাৰ। এৰা বহুত কথা তুমি বুজিব পাৰিলে পটকে, কম মাথাত বুজি নাপায়। তুমি ভাবি আৰু বিষ্ণু বেলেগ আৰু সেই বেলেগ বুলি ভাবছা নেকি? বেলেগ, বিষ্ণু বেলেগ। বিষ্ণুই মুক্তি দিবা নোৱাৰে মুখ্য। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ, বিষ্ণুই মুখ্য মুক্তি দিবা নোৱাৰে। মানে ঈশ্বৰৰ পৰা এই অংশ। বিষ্ণুই পূজা ল'ব, যজ্ঞতহে তেওঁ সন্তুষ্ট। কিয়? দেৱতা ইটো আছে, বিষ্ণু গোটেই। কিয়?
এটা থৈ দিছে তেওঁ নামহে শক্তি নামহে তেওঁক চলবা দি দিছে তেওঁ বিৰাজমান হৈ আছে বিষ্ণু কম একদিন পিছত নিৰাকাৰ ব্ৰহ্ম হৰি প্ৰথম কান্দা লাগছিল না বন্ধ কৰ। তেহি প্রভু পিতৃদ্বারে জগত সৃজন্ত মৃত্যু রূপ হুয়া জগত সংহরন্ত আপুনি অনাদি নিত্য জগত ঈশ্বর এহে প্রভু ভজনীয় ইত জগত এই কলাকে নিতা কাক ভজব লাগিব নিৰাকাৰ ব্ৰহ্ম এতিয়া আমি কাক বা ভজি আছো আকাৰত ভজিছা না নিৰাকাৰত ভজি আছা ঈশ্বৰৰ আকাৰ নাই ঈশ্বৰে য'তে ত'তে ৰূপ ধৰিব পাৰে এটো ৰূপ ধৰি আছে গম নাপাওঁ আমি কিপাৰ এটা হৈও ৰূপ ধৰি আছে চাই আছে কিয় যিকোনো মুহূৰ্ততে যিকোনো আকাৰ ধৰিব পাৰে কিন্তু কিয় শক্তিটোতো অদৃশ্য নিৰাকাৰ কিয় আকাৰত থব ভকতসকলে য'তে থৈ তাতে থাকে ঈশ্বৰ আজি আমি গুৰু আসনত থৈ দিছোঁ তাতে আছে কৃষ্ণ কিন্তু লক্ষণ নাই তাতে থাকিবই তই আজি সন্মান কৰি ভাগৱতজনে সেয়া কৰছা কৃষ্ণ কেতে আছ থৈছা না তই কেতে আছে লক্ষণ নাই ভকতে য'তে থাকা বুলি কৈ ঈশ্বৰ তাতে নাছিলে এইটো সাক্ষী হৈছে প্ৰহ্লাদে স্তম্ভৰ ভিতৰত থকা বুলি কোৱাৰ লগে লগে আবিৰ্ভাৱ হ'ব লগা এই একান্ত ভকত হ'ব লাগিব এলা উন্নত নহ'ব একান্ত ভকত হ'লেহে এতিয়া আমি গৰ্ভটো মুচিছোঁ তাতে থৈছা তাতে আছে ঈশ্বৰ পানীৰ যেনেকৈ আকাৰ নাই ঈশ্বৰৰো আকাৰ নাই য'তে থ তাৰে নিলে অঁ তাতে থাকে সেইকাৰণে কৃষ্ণক ভজব লাগে সেইজন ঈশ্বৰকহে আমি ভজব লাগে আৰু ভজনীয় কৰ্তব্য আমাৰ নহ'লে কিন্তু কাম নহ'ব এই যে লীলা কৰিছিল এই লীলাবিলাকৰ গুণ বৰ্ণনা কৰিলেহে আমি সেই নিৰাকাৰত যাব পাৰিম নামে অতি শ্ৰেষ্ঠ ঈশ্বৰৰ মহিমাক কৰিল বৰ্ণন তাক তুমি ৰংগমুনি কৰিলা শ্ৰৱণ কালৰ প্ৰভাৱ হমে জীৱৰ সংহাৰ কহুৱাবে তাক হবে শুনা পুনৰবাৰ ঈশ্বৰৰ মহিমা অলপ বৰ্ণনা কৰিছে একে এই যি আদেশ দিয়াবিলাক যে কৈছিল তেওঁৰ আদেশত চলে সমস্ত আমাৰ যেনেকৈ প্ৰধানমন্ত্ৰীৰ আদেশত দেশখন চলি থাকে আমাৰো সেনেহেন ঈশ্বৰে যি আদেশ কৰে সকলোৱে সেইমতেহে চলি আছে আমিও চলি আছোঁ আমি যে মানৱ জীৱন ধৰিছোঁ ঈশ্বৰে আমাক অভিনয় কৰিব পঠাইছে ইয়াতে অভিনয় দুটা আছে তাতে এতিয়া তুমি ভালটোও ল'ব পাৰা বেয়াটোও ল'ব পাৰা যদি ভালটো লওঁ ঈশ্বৰৰ ঠাইত যাব পাৰিবা আৰু যদি বেয়াটো কৰোঁ লওঁ এই নৰকত যাব লাগিব কষ্ট ভোগ কৰিব লাগিব উদ্ধাৰ নাই ৰসাতলৈ যাব লাগিব তাৰ পৰা উদ্ধাৰ হ'ব নোৱাৰা এই কথাখন হৈছে আৰু এটা শক্তি আছে ঈশ্বৰৰ সেই শক্তিটোৰ লগত সাংঘাতিক এইটো হৈছে কালৰ শক্তি কাল মানে এইটো সময় কালৰ কথা কৈছোঁ সময়টো আমি ধৰি ৰাখিব পাৰিম নেকি কোনোবাই
সাধ্য নাই কাৰো ঈশ্বৰৰ সেইটো শক্তি ঈশ্বৰৰ হাততহে আছে আমি নৰো সেই কথা শুনি কৈছে কালৰ শক্তি কোনো বুজি নাপায় আচৰিত বস্তু এইটো এই কথা শুনি ক'ব কালে লোক সমস্তকে চলোৱায় তব তাৰ বিক্ৰমক কেহনো বায়ুয়ে মেঘক যেন ভ্ৰমাৱে শূন্যত তভু নুবুজয় মেঘে বায়ুৰ মহত্ব যে 2023 আছিল আজি 24 শেষ হ'ল আৰু 2 মাহ পিছতে ডিচেম্বৰ মাহ আহি একো বছৰ গেল এইটো হৈছে কালৰ এতিয়া মই সৰু আছিলোঁ সকলোৱে বাল্য অৱস্থাত কেনে আছিলোঁ এতিয়া আজি বুঢ়া হ'লোঁ দাঁত পৰি চুলি পকি গাৰ সত্ৰা সতৰি দিলা আমি অনুভৱ কৰিছোঁ নেকি না ধৰি ৰাখিব পাৰছোঁ বোলে মই সৰু হৈ থাকিম দে মই বুঢ়া নহয় আমাৰ সাধ্য আছে এইটো ঈশ্বৰৰ হাতত বোলে মই ক'ৰবাত আছিলোঁ ক'ৰবাত বিয়া হ'লোঁ কালে লৈ ফুৰি আছে না নাই আমি বুজা নাই শক্তিটো আচৰিত ভাবলি ক'ৰ মানুহ ক'ত বিয়া হৈ ক'ত বুঢ়া হৈ ক'ত মৰে চিন্তা কম নাই আমি সঠিককৈ ক'ব নোৱাৰোঁ মই ইয়াতে জন্মিছোঁ ইয়াতে মৰিম দে তুমি সঠিককৈ ক'ব পাৰিব নেকি কোনো ক'বাই নোৱাৰে কাৰ ক'ত মৰণ সেইটো ঈশ্বৰৰ হাততহে সেইটো কালটো খুব বেয়া কালটো আমি ধৰি ৰাখিব নোৱাৰোঁ সেইটো যদি পাল্লা হৈ পৃথিৱী সৃষ্টি হৈ গ'ল ভগৱানৰ ওপৰত হৈ গ'লা হয় তে টাকা থকা মানুহবিলাকে নমিলা হৈ বোলে মোৰ পইচা আছে দে বহুত বছৰ থাকিম চেংৰা হৈ থাকিম সেইটোতো নৰা ইংগিত দিয়ে আছে ঈশ্বৰে যৌৱন কাল গেল লাহে লাহে বৃদ্ধকাল আহি কৰিব বৃদ্ধকাল হ'লে কি হ'ব মোৰ চুলি পকব দাঁত কৰিব এইবিলাক চিগনেল বশিষ্ঠ শৰ্মা এটাই ধুনীয়া এটা মানে সি নাম গাইছে সেই বুঢ়া ভাই হৰিৰ নাম গুণ গাই নাচা এইটো বৰগীত আছে ধুনীয়া গাইছে মাধৱগুৰিৰো তুলিও পকিল দশন কৰিল দেহে হৰিৰ গুণ গাই নাচা হৰিৰ গুণ গাই নাচা হৰিৰ গুণ কিতে গাই নাচবা আলে জালে আমাৰ যাই আছে জীৱনটো আলে জালে বুলি কৈছোঁ তাৰমানে আমাৰ চেতনা নাই মাধৱগুৰি যাই আছে দিনবিলাক আমি ভাবছোঁ নেকি ভাবছোঁ আমি এই আৰু থাকিব পাৰিম যে 100 বছৰ মান অলপ সম্পত্তি অলপ ল'ব পাৰিলি মাটি আৰু 20 বিঘামান কিনি থ'ব পাৰিলি ল'ৰা ছোৱালীৰ কেইটামান জন্ম দিব পাৰিলি আমাৰ সেইহে আমাৰ সংসাৰতহে আমাৰ মতি ঈশ্বৰৰ ঠাইত আমি নাহোঁ ঈশ্বৰৰ নাম গুণ নলওঁ আমি শক্তিটো বুজি নাপাওঁ আমি ভাবোঁ অমৰ আমি মৰাটো ভাবা নেকি আমি মৰবা লাগিব এইটো নিশ্চিত চিৰ সত্য তাক কোনো ৰাখা নোৱাৰে জানো যদি আমি কৰি আছো আমি ক'ত যাম আমি যাম ক'ত মৰাৰ পিছত আমি নৰক আৰু এই বৈকুণ্ঠত যাব লাগে যদি ভাল কৰ্ম কৰি থৈছোঁ আমি বৈকুণ্ঠত যাম আৰু যদি বয়া মান কৰি থৈছোঁ ঈশ্বৰৰ নাম গুণ লয় নাই কোনো দিলোঁ আমাৰ এই বাটটো সেই জন্মতে লৈ যাব শাস্তি দিব এই দুটা বস্তুতে যাব লাগিব এতিয়া এই দুটা বস্তু ভাল বয়াটো আমিতো জানোৱেই যে নৰক হৈছে মহা যন্ত্ৰণা শাস্তি আৰু বৈকুণ্ঠ হৈছে আৰামৰ এটা ধুনীয়া দৃশ্য আনন্দ আনন্দ দুখ নাই সদায় আনন্দ ঈশ্বৰৰ নাম দিলে তাত বয়া নাই তাতে ডেকাও নহয় বুঢ়াও নহয় জম্পুৰি কিন্তু যাতনা তাৰ পৰা আহিবও নোৱাৰে জম্পুৰিৰ পৰা কোনো কিয় নাই শাস্ত্ৰত লেখাই আছে বহুত তাৰ পৰা সেই শাস্তি কৰিলে ভয় লাগি যাব নৰক বৰ্ণনা কৰিলে ফৰকি যাবি পৰীক্ষিতে ভয় খাই দিছে কি গুৰুদেৱ মই কেনেকৈ মুক্তি পাম ইমান পাপ কৰিছোঁ মই সেইকাৰণে আমি ইটাই সিদ্ধান্ত ল'ব লাগিব আমি ক'ত যাম আমি সিদ্ধান্ত লৈছোঁ নেকি আমি লোৱা নাই আমি হৈছে এই ঘৰখিনি আৰু চিৰদিনা সুখ
সেইটো সুখ নহয় এইটো চিৰস্থায়ী নাই দুদিন দুদিন কিয় কৈছোঁ আমাৰ জীৱনত 2 দিনেই এটা হৈছে জন্মাৰ দিনটো আৰু এটা হৈছে মৃত্যুৰ দিনটো এই 2 দিনেই খুব দুখ সুখ দুখ আমি জন্মিছোঁ আমি 2 দিনহে আছোঁ আৰু সেই মৰবাই লাগিব 2 দিন দিনা দুখ কান্দব কান্দব কিন্তু তোমাৰ কি হ'ব তুমিতো পাপ মাহানহে ল'ব লাগিল তোমাৰ পাপৰ ভাগটো কোনো নলয় পাপটো অজস্ৰ কৰি থৈ দিছোঁ পাহাৰ সদৃশ এই পাপ মোচন কৰিব লাগিলে একমাত্ৰ হৰিৰ নামে ঈশ্বৰে কৃপা নকৰিলে কাৰো সাধ্য নাই নানানটা আমি কৰি আছোঁ আমি দেখা নাই নেদেখাকে বহুত পাপ কৰ্ম কৰিছোঁ সেইকাৰণে কৈছে ঈশ্বৰৰ মহিমা কালৰ শক্তি আমি নুবুজো অলপ বুজবা লাগে ভাবচোন একবাৰ সকলোৱে আমি সৰু কালত কেনে আছিলোঁ আৰু এতিয়া তুমি কেনে হ'লো আচ্ছা সৰুতে কি ঠগা আছিলি এতিয়া দাঁত সৰি কেনে হেন হৈ গৈছে দাঁতৰ কালাৰ আমাৰ কথা কৈছোঁ ক'ত জন্ম হৈছিল দমদমা আয়ে নেউলা ভিতৰত চকুত মাৰিব লগা হৈছিল ভাবছিলা না জীৱনত বোলে ইয়াতে এই বিয়া হম এইটো ঈশ্বৰে কৰিছে ধেমালি নহয় এই ডিব্ৰুগড়ৰ পৰা আহিছিল জেঠু ঠাইতে ভাবছিল না কোনোবা জীৱনত জন্মিয়ে এই 2 দিন আমি ঘূৰি ফুৰি থাকোঁ সেইকাৰণে এই 2 দিনৰ আয়াজালটো এৰা আমি যে যাব লাগিব একদিন আচল জেগাত সেইটোহে আগতে স্থিৰ কৰা ক'ত যাবা সেইকাৰণে ঈশ্বৰৰ মহিমা কোনো হেৰি কৰিব নোৱাৰে আৰু তেওঁৰ শক্তি অধিক পাৰ নাই তাৰে ভিতৰতে আমি তেওঁৰ নামটো স্মৰণ কৰিব লাগিব কৰোঁতেহে তেওঁক কৃপা কৰিব একদিন ললি নহ'ব 2 দিন ললি নহ'ব হৃদিৰ পৰা আহিব লাগিব একান্ত এক চিট হ'ব লাগিব আমি যদি আজি আহিছোঁ ইয়াতে শাস্ত্ৰপাঠ কৰবা এৰি শুনবা এৰি আমাৰ যদি মনটো যদি ঘৰত থাকে নাতিটো কি কৰিছে তাতে থাকে আজি আমাৰ ঘৰত মাংস ভাত ৰান্ধছি সেই যদি বৰটো যিবা লটমট থাকে আমাৰ জানো এনে কিবা ফল হ'ব নহ'ব সেইকাৰণে প্ৰথমতে কৈছি শুনা পৰীক্ষিত সাৱধানে ভাগৱত কথা শুনাৰ আগতে সাৱধান হ'বা যাতে মোৰ মনটো বিচলিত নহয় ইয়াতে যাতে থাকে এখন কাণ যাতে ঈশ্বৰৰ নাম ল'ব পাৰোঁ আৰু হৃদয়ত ৰূপে হ'ব লাগে ঈশ্বৰৰ ৰূপটো দৰিখন আমি ল'ব লাগে ভাববা লাগে তেওঁৰ ৰূপটো হৃদয়ত আৰু ঈশ্বৰৰ কথা শুনবা লাগে আৰু মুখেদি ল'ব লাগে আমি কিন্তু সেইটো নকৰোঁ আমাৰ মনটো ঘূৰি থাকে মন কণ্ট্ৰল কৰবা কোনো নোৱাৰে মনটো বান্ধবা সহজ কথা নহয় বান্ধবা চেষ্টা কৰিব লাগে বল হ'ব কেতিয়া ঈশ্বৰৰ নাম গুণ যেতিয়া আমি শুনিম তেতিয়া বস হৈ যাব এই ভাৱ ল'ব লাগে ঈশ্বৰ ভাৱতে ঈশ্বৰ দৰিখন দিব ভাববা লাগে ৰূপ দেখা নাই ঈশ্বৰৰ বৰ্ণনা ঈশ্বৰ আমি চকুৰে দেখা নাপাওঁ ভাৱতহে ঈশ্বৰ দৰিখন দিব এই বাণীবিলাক এই বাংময় মূৰ্তি ভাগৱত ঈশ্বৰ এই বস্তুতে আমি এতিয়া ঈশ্বৰৰ ৰূপ বৰ্ণনা কৰি আছো না ঈশ্বৰৰ ছবিটো ভাঙি উঠে যিসকলে বুজি পায় একান্ত নামটো লোৱাৰ লগে লগে ঈশ্বৰৰ ৰূপটো ভাঙি উঠে আহি যাব লাগিব যেতিয়া কোনোদিন নাহে তেতিয়া আমি জানো ন মোৰ কামত আহে ঠিকে বুজি আমাৰ লাগিব বিয়নি মেল এটা ৰূপ এটা কিত্তে হয় এনেকৈ থাকিব কাৰণে সোনকালহে হ'ব লাগে এতিয়া যদি একান্ত মন দিয়ে খালতো বাঢ়ি যাব পাৰি যায় খালতো বাঢ়ি যাব তৃষ্ণা ভোক পিয়াহ চব পাৰি যাব চব পাৰি যাব পাহিয়ে যায় ঈশ্বৰৰ নামে হৈছে অমৃত ইয়াক খালি আৰু কিবা খাব লগা থাকে নেকি ইয়াক আমি কৰ্ণ দি কাম কৰিব লাগে কৰ্ণা অমৃত নাম মুখেদি খাল নহয় মুখেদি খালি হেদি ওলাই যাব এইটো হৈছে কাণেদি খালি
এই বস্তু থাকি যাব চাইকেল শুনাতে হ'ল অমৃত অমৃত। আৰু যদি বেল কৰি কাণেদি সোমাই ইয়াত ধৰি থৈ দিব বিষ লাগিব হ'ব বিষ হ'ব এই ওলাই যায় বিষ হ'ব বিষটো হজম হ'ব নাই মানুহটো মাৰি পৰিব বিষে প্ৰসাদ হৈছে এইটোৱে প্ৰসাদ ঈশ্বৰৰ নামটো হৈছে প্ৰসাদ সেই প্ৰসাদটো বেলেগ এই প্ৰসাদটো আজি খাইছোঁ তলত পাই এইখিনি ওলাই যায় কিন্তু এই প্ৰসাদটোহে ল'ব লাগে ইমানখিনি লৈছ এইটো ঠিক আছে কিন্তু আমাৰ নামঘৰত গেলি বা ৰাজহুৱা অনুষ্ঠানত গেলি আমাৰ মূৰ্তিটো কিহত প্ৰসাদত লাৰু দিব আজি একডালা প্ৰসাদ একডালা খাই আমাৰো দুটা টকলা লবি পাৰা যদি চূৰণ কৰি মনটো ক'ত থাকিব আমাৰ এই প্ৰসাদত এতে ৰাখে প্ৰসাদত মন দিলে কাম নাই আৰু কাম নাই তেতিয়াতো নৰক অ ভাই গৃহস্থ কি যোগাৰ কৰিছে চাউল ক'ত কি দিব? আৰু যে এই মিঠাই দিব তাক। ভগৱন্তৰ নাম এই যদি থাকে কাম নহ'ব বৈকুণ্ঠ আশা লোভটো এৰবা লাগব এই বস্তুখিনিহে ল'বা লাগিব কিমান লৈছ সেইটো তোমাৰ কথা আমি কটো কৈ থাকিম শাস্ত্ৰই কটো কৈ আছে লটো নিজৰ সেইকাৰণে ল'বা লাগে কৰবা নোৱাৰে সেই কালৰ মহিমা আমি অলপ বুজবা লাগে কালটো আয়ত ধৰি ৰাখা আমি যাই আছে ক'ত যাম সুখ পাইব বুলি নানা কৰয় প্ৰকাশ জীৱা অৰ্থ আজি তাক কালে কৰে নাশ এবে তাৰ অৰ্থে হক কৰে দিন ৰাতি কালৰ বিক্ৰম তাক বুজিবা আমি কালৰ শক্তিটো বুজি নাপেই আমি ধন সম্পত্তি বহুত আৰ্জিলোঁ এককালত আমি বহুত আৰ্জিলোঁ ধন সম্পত্তি বহুত কৰিলোঁ কিন্তু এককালত আমি ভিক্ষাৰী হ'লোঁ কালে লৈ যাম সেই যে আজি থৈছ সেইটো চিৰস্থায়ী তোমাৰ নহ'ব আজি তুমি 2 ভাকৰি ধান পাইছ সেই ধানখিনি চিৰদিন থাকিব নেকি নাথাকে বুলি কৈছে আজি দিছে কালি লৈ যাব কালি নিয়ে সময়ে লৈ যাব গমে পাবাৰ নাই কি হয় আমি ৰাজায়ো ভিক্ষাৰী হ'ব লগা হৈ যায় অজামিলে ভিক্ষাৰী হৈ গৈছে সেয়ে এই হৰিচন্দ্ৰ ৰাজাই ৰাজা মহা লাষ্টত ভিক্ষাৰী লাংটা হৈ গৈছে কিহৰ কাৰণে শক্তি কালৰ শক্তি কাৰ কিতে কি আছে ক'বা নোৱাৰা সেইকাৰণে আমি ধন সম্পত্তি আৰ্জিছোঁ কিন্তু সেইটো চিৰস্থায়ী আমি ৰাখা নাই চকু দুটা মুজি গেল ধন পৰি থাকে তেবে তাৰ অৰ্থে হক কৰে দিনে ৰাতি আমি দুখৰ কাৰণে আমি টকা পইচাৰ কাৰণে আমি দুখ কৰোঁ আমি ভাবি থাকোঁ চিন্তা কৰি থাকোঁ ধৰ্মৰ প্ৰতি কিন্তু আমি চিন্তা নকৰোঁ টকা পইচা দে আমাৰ চিন্তা হয় না নাই সকলোৰে কালি আমি 2 পইচা পালি সেইটো নেই ক'ত কিন্তু পাওঁ কিন্তু ঈশ্বৰৰ নাম যে আমি ল'ব পাহৰি যাওঁ সেইটো আমাৰ কাৰো কিন্তু চেতনা নাই আজি মন্দিৰত নেগলোঁ দেখোন নামঘৰত নেগলোঁ দেখোন ভাগৱত কথা শুনবা নেগলোঁ দেখোন সেইখিনিত আমাৰ কিন্তু মনটো আগ্ৰহ নাথাকে যদি ক'ৰবাত যদি পইচা মানে পাবা লগা থাকে তাতে আগতে যাব বেমাৰো মানে ঠেলে থৈ যায়